আহক আজি মটৰৰ এটা চাটনি বনাওঁ। হেল্ল' এভৰিৱান, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। দেখিলে নিশ্চয় তেল মই একেবাৰে কম ব্যৱহাৰ কৰিছোঁ আৰু লগতে এটা পিঁয়াজ সৰু সৰুকৈ কাটি দিছোঁ। এইখিনি অকণমান সময় ফ্ৰাই কৰিম, বেছি সময় নকৰোঁ। আনফালে মই মটৰ বইল কৰি ৰাখিছোঁ। বইল কৰা মটৰখিনি দি ভালদৰে এইখিনি লৰাই ল'ম আৰু এটা মই আলু বইল কৰি ৰাখিছোঁ। আলুটো সৰু সৰুকৈ কাটি দি দিম। আৰু এইটো চাটনি যিসকলে খাইছে জানেই, খাবলৈ বিৰাটেই সোৱাদৰ হয় আৰু বনাবলৈ বেছি সময়ৰ প্ৰয়োজন নহয়। যদি আপোনালোকে খাই চোৱা নাই এবাৰ খাই চাবচোন, বিৰাটেই সোৱাদৰ লাগে। আপোনালোকে ভাত, ৰুটি বা পৰঠাৰ লগতো এইটো খাব পাৰে, কোনো অসুবিধা নাই, বিৰাটেই সোৱাদৰ হয়। আৰু মই ইয়াত সোৱাদ অনুসৰি নিমখ দি দিছোঁ আৰু আদা নহৰুটো মই সৰু সৰুকৈ কাটি দিছোঁ। আপোনালোকে বিচাৰিলে খুন্দি বা পিচিও দিব পাৰে। মই অকণমান বি জলকীয়াও ব্যৱহাৰ কৰিছোঁ। আৰু তিলখিনি মই ভালদৰে ধুই অকণমান একদম কেৰাহীত গৰম কৰি তাৰ পাছতে মই এইখিনি খুন্দি পেলাই দি দিছোঁ, দেখিছেনে? আৰু এইখিনি দিয়াৰ পিছত ভালদৰে লৰাই ল'ব আৰু হৈয়ে গ'ল আৰু আজি মটৰ তিলৰ চাটনি। এইটো বিশেষকৈ নেপালী সম্প্ৰদায়ৰ লোকসকলে বনায় বুলি জানো আৰু খাই যে সঁচাকৈ বিৰাটেই ভাল লাগে। মোৰতো খুবেই প্ৰিয়। কাৰ কাৰ প্ৰিয় জনাবলৈ নাপাহৰিব। আৰু যিসকলে খোৱা নাই এবাৰ খাই চাবচোন। একেবাৰে শেষত মই ইয়াত নেমু অকণমান দি দিছোঁ। আপোনালোকৰ ওচৰত যদি নেমু নাথাকে তেতেলীও আপোনালোকে দি দিব পাৰে অকণমান তিয়াই পেলাই। আৰু এয়া ৰেডি হৈ গৈছে। একেবাৰে শেষত মই অকণমান পিঁয়াজ সৰু সৰুকৈ কাটি ৰাখিছোঁ, পিঁয়াজকণো দি দিম। আৰু আপোনালোকে যদি বিচাৰে ইয়াত জলকীয়াও দি দিব পাৰে, যিহেতু মই ফ্ৰাই কৰোঁতে জলকীয়া দিছিলোঁ যে, সেইকাৰণে জলকীয়া ব্যৱহাৰ নাই কৰা। খাবলৈ যে ইমানেই সোৱাদৰ হয় জানেনে? যিসকলে খাইছে তেখেতসকলেতো জানেই, আৰু যিসকলে নাই খোৱা এবাৰ ট্ৰাই কৰি চাব দেই। আৰু আজি মোৰ ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। আৰু যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। এয়া মই ওচৰৰ পৰাও দেখুৱাই দিছোঁ আপোনালোকক। আৰু আজিলৈ আহিছোঁ, বাই।